নমস্কাৰ, মই দেৱজিতে আপোনালোক সকলোলৈকে পোনপ্ৰথমে ছ'চিয়েল মিডিয়া প্লেটফৰ্মলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক এখন হোটেলৰ কথা ক'ব লৈছোঁ, য'ত নেকি মোৰ কলেজৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ বছৰ দুটা বছৰ মোৰ জড়িত আছে এইখন হোটেলৰ লগত। গতিকে মোৰ কলেজৰ ফ্ৰেণ্ডবিলাকৰ লগত যেতিয়া আমি ফ্ৰী টাইম পাওঁ, কলেজৰ যেতিয়া ফ্ৰী পাওঁ, তেতিয়াহে আমি মোৰ ফ্ৰেণ্ডবিলাকৰ সৈতে চাহৰ জুতি লওঁ। আজিও মনত আছে এইখন হোটেলত আজি 6 মাহৰ মূৰত আহিলোঁ, খুবেই ভাল লাগিলে। একচুৱেলি বহুত পুৰণা হোটেল। মই যেতিয়া ৰঙাগড়া ঘাটত কলেজত পঢ়ি আছিলোঁ হাই ছেকেণ্ডেৰী, তেতিয়া দুবছৰ দিন কটাইছোঁ আৰু আমি ইয়াতে লগৰবিলাকৰ লগত চাহৰ জুতি লওঁ। গতিকে বহুত দিনৰ মনত পৰিলে প্ৰায় 5 বছৰৰ পাছত এইখন হোটেললৈ আহিলোঁ, চাহৰ জুতি ল'লোঁ। আৰু লগত আছে বজেন আৰু লগত মোৰ ভাই আছে ৰাহুল। গতিকে যেতিয়া আহোঁ এইখন হোটেলত আহোঁৱেই প্ৰায়। গতিকে চাহৰ জুতি লৈ ভাল আৰু পুৰণা দিনৰ কথা মনলৈ আহিলে, কলেজৰ দিনবিলাকৰ কথা মনলৈ আহিলে। চ' এটা অতীতৰ স্মৃতি মনত পৰিব আৰু চাহৰ সোৱাদটো সদায় ভাল। চ' খুবেই ভাল লাগিলে ন? ভাল লাগিছে? থেংক ইউ।